নমস্কাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পলিটেকনিক এডমিশ্যন ল'ব আৰু ইতিমধ্যে যিসকলে লৈছে তো সকলোৰে বাবে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট এটা ভিডিঅ' হ'ব কাৰণ এই পলিটেকনিক এডমিশ্যনৰ যিটো স্পট এডমিশ্যন থাকে এই এডমিশ্যনটো আচলতে কি ধৰণৰ এডমিশ্যনটো হয় ইয়াত কেনেকৈ এডমিশ্যনটো ছাত্ৰ-ছাত্ৰীসকলে ল'ব পাৰে লগতে ইয়াতে কোনসকলে ইয়াতে পাৰ্টিচিপেট নাইবা এডমিশ্যন ল'ব ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকুৱা হ'ব তো গোটেইখিনি আপোনালোকক জনাম এ টু জেড স্পট কাউন্সেলিঙৰ যে আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ইয়াতে কি মাধ্যমত কি ধৰণৰ কি ক্ৰাইটেৰিয়া থাকে সকলোখিনি জানিব পাৰিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে সৰু এটা ৰিকুৱেষ্ট যদি আপোনালোকে ভিডিঅ'ত লাইক কৰা নাই লাইক কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে আপোনালোকক বিনম্ৰভাৱে ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাগজ যিটো এটা বেল আইকন দেখি ল'ব সেইটো প্ৰেছ কৰি দিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত পোৱাৰ বাবে তো ইয়াতে আপোনালোকে দেখিবলৈ পাব যে স্পট কাউন্সেলিং 1 ইয়াতে দিয়া আছে 2 3 ইয়াতে 11 সেপ্টেম্বৰ 12 সেপ্টেম্বৰ 13 সেপ্টেম্বৰ আৰু 14 সেপ্টেম্বৰ এটা ভেকেন্সি ৰিচিভ ফ্ৰম দ্য ইনষ্টিটিউট এইটো কিন্তু আহিব আৰু বাকী চাওক ইয়াতে দিয়া আছে তিনিটা স্পটৰ এটা কাউন্সেলিং তো আচলতে এই স্পট কাউন্সেলিং কি হয় কোনসকলে এডমিশ্যন ল'ব বিচাৰে বহুতে এইটো বুজি নাপায় কিন্তু যিসকলে এডমিশ্যন অলৰেডি লৈছে অৰ্থাৎ যিসকলে আগতে পঢ়ি আছে যোৱা বছৰ এডমিশ্যন লৈছে তেওঁলোকে কিন্তু এই বস্তুটো গম পায় তো এই বছৰ অৰ্থাৎ 24 চনত যিসকল ছাত্ৰী এডমিশ্যন ল'ব তেওঁলোকে এই বস্তুটো হয়তো বহুতেই বুজি পোৱা নাই তো স্পট মানে হৈছে আপোনালোকে স্পটত গৈ আপোনালোকে এডমিশ্যন ল'ব লাগিব অৰ্থাৎ এইটো ডাইৰেক্টলি অফলাইন ডাইৰেক্টলি মানে আপোনালোকে কলেজত গৈ আপোনালোকে এইটোকে পাৰ্টিচিপেট কৰিব লাগিব আপোনালোকে কাউন্সেলিং কৰিব লাগিব তেতিয়া আপোনালোকে এডমিশ্যনটো হ'ব পাৰিব কিন্তু ইয়াতে হয়তো ক'ব পাৰিব যে আমি অনলাইন এপ্লাই কৰা নাছিলোঁ অৰ্থাৎ অনলাইন কৰা নাছিলোঁ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলোঁ ফৰ্ম ফিল আপ কৰা নাছিলোঁ আমি ইয়াতে স্পটত আমি মানে যাব পাৰিম নে নোৱাৰিম নাইবা আমি এডমিশ্যন ল'ব পাৰিম নে নোৱাৰিম তো এইটো তেওঁলোকে নোৱাৰিব আপোনালোকে অনলাইন এইটো এপ্লাইটো কৰা হ'বই লাগিব তেতিয়াহে আপোনালোকে এইটো পাৰিব অৰ্থাৎ ধৰি লোৱা হ'ল যে যেতিয়া গোটেইখিনি আপোনালোকৰ যিটো সিট এলটমেণ্ট আহিব সেইখিনি হৈ গ'ল সেইখিনি হৈ যোৱাৰ পিছত লাষ্টত যিকেইটা কলেজত বা যিবোৰ ব্ৰাঞ্চত মানে সিট খালী থাকিব প্ৰতিটো কলেজৰ প্ৰতিটো ব্ৰাঞ্চত 2টা 3টা 4টা 5টা 7টা এনেকুৱা কিন্তু সিট খালী থাকি যায় আৰু সেইবোৰ সিট মানে পূৰণ কৰাৰ বাবে এই যি স্পট কাউন্সেলিং সেইটো অনুষ্ঠিত কৰে এইটো আপোনালোকে স্পটত গৈ ছাত্ৰীসকলে এডমিশ্যন ল'ব পাৰিব ইয়াতে কাট অফ মাৰ্কটো কেনেকুৱা হ'ব ইয়াৰ পিছত ইয়াতে কোনসকলে এডমিশ্যন পাব ইয়াতে কাষ্ট কেটেগৰী ৱাইজ ভাগ থাকিব নে নাই তো এইবিলাকো থাকিব কাষ্ট কেটেগৰী ৱাইজ ভাগ থাকিব ইয়াতো মাৰ্ক ৰেংক আহিব এইটো অনলাইনত মাৰ্ক বা ৰেংকৰ কথা এইটো নাহে ইয়াতে যিসকল ছাত্ৰী ইয়াতে উপস্থিত থাকিব তেওঁলোকৰ মাজৰ পৰাই কিন্তু এইটো যিটো ৰেংক নাইবা যিটো নাম্বাৰ সেইখিনি ছাত্ৰ ছাত্ৰীৰ ওপৰতে ভিত্তি কৰিব অৰ্থাৎ ধৰি লোৱা হ'ল এটা কলেজত যদি এটা ব্ৰাঞ্চৰ বাবে 6জন নাইবা 5জন ছাত্ৰ ছাত্ৰী গৈছে তেনেহ'লে এই 5জন ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰাই কিন্তু তেওঁলোকৰ পাৰ্চেণ্টেজটো গ্ৰহণ কৰি বা তেওঁলোকৰ পাৰ্চেণ্টেজটো যি আছে সেইটোৰ ওপৰতে ভিত্তি কৰি তেওঁলোকৰ এই 5জনৰ ৰেংকটো উলিয়াব আৰু ৰেংক মতে যিকেইটা সিট খালী থাকিব 2টা 3টা 4টা সেইসকলে কিন্তু ৰেংকৰ মাজতে যিসকল ৰেংক বেছি তেওঁলোকে কিন্তু ইয়াতে এডমিশ্যনটো পাই যাব অৰ্থাৎ ৰেংক যিসকলৰ মাৰ্কটো বেছি তেওঁলোকে কিন্তু ইয়াতে এডমিশ্যনটো পাই যাব এইটো অনলি সিট নোপোৱাসকলে যে পাৰ্টিচিপেট নাইবা যাব পাৰিব তেনেকুৱা নহয় যিসকলে সিট পাইছে তেওঁলোকো যাব পাৰিব কিন্তু তেওঁলোকৰ এটা কণ্ডিশ্যন থাকে তেওঁলোকে সিটটো আগতে কেনচেল কৰিব লাগিব অৰ্থাৎ যিসকলে সিট পোৱা নাই তেওঁলোকৰ বাবে এতিয়া যদি আপুনি সিট পাইছে আৰু আপুনি স্পটত মানে এডমিশ্যন ল'ব বিচাৰিছে তেনেহ'লে আপুনি পোৱা সিটটো আগতে কেনচেল কৰিব লাগিব তাৰপিছত আপুনি স্পটত যাব লাগিব কিন্তু সেই ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব পাৰে হয়তো আপুনি সিটটো নাপাবও পাৰে সেই ক্ষেত্ৰত আপোনালোকক মই সাজেষ্ট কৰিম যে আপোনালোকে যে প্ৰথমতে সিট পাই গৈছে আপোনালোকে সেইটোতে আপোনালোকে এডমিশ্যনটো লৈ তাতে আপোনালোকে পঢ়ক 1 বছৰ পিছত আপোনালোকে ট্ৰান্সফাৰটো ল'ব পাৰিব বিশেষকৈ যিসকল ছাত্ৰীৰ হয়তো ৰেংকত নাম নাই তেওঁলোকে ফৰ্ম ফিল আপ কৰিছে পে'মেণ্টৰ প্ৰব্লেম আছে তো তেওঁলোকে ইয়াতে পাৰ্টিচিপেট কৰিব পাৰিব তেওঁলোকে কিন্তু ইয়াতে স্পটত গৈ এডমিশ্যন ল'ব